নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনালোকক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমনষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হঠাৎ খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হিনাকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই হলে আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে মাৰুতি কাৰ কোম্পানী ভেকেন্সি মাৰুতি সুজুকি কোম্পানী খালি 12 পাস বিচৰা হৈছে 15 তাৰিখৰ পৰা 17 তাৰিখলৈ ৱাক ইন ইন্টাৰভিউ হ'ব ডাইৰেক্ট যাই ইন্টাৰভিউ দিবলৈ পাৰিব তাৰ আগতে যোৱাকালি যদি ভিডিওটো চোৱানে চাব পাৰে জুলাই মাহৰ যোনবোৰ ভেকেন্সি ওলাইছে 10 12 পাস যোনবোৰ আমি বিচাৰি থাকি 10 পাস 12 পাসৰ ভেকেন্সি এটা পাই যাব যদি চোৱানে চাব পাৰে ইম্পৰ্টেন্ট ভিডিও হয় টাটা মোটৰছৰ ভেকেন্সি চলি আছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ অল ওভাৰ আসামৰ ভেকেন্সি চলি আছে এক্সিস বেংকৰ ভেকেন্সি পেপসি কোকা-কোলা কোম্পানী এয়াৰপৰ্টৰ ভেকেন্সি অইল কোম্পানীৰ ভেকেন্সি শপিং মলৰ ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেইটোৰ কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে মাৰুতি কাৰ কোম্পানীৰ ভেকেন্সি আৰু 12 পাস ফ্ৰেছাৰ্ছ বিচৰা হৈছে কন্টাক্ট কৰিব পাৰে ফোন নম্বৰ মই দি দিম তাৰপিছত ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ 15 তাৰিখৰ পৰা 17 তাৰিখলৈ হ'ব গুছি গলে প্ৰথম ভেকেন্সিলৈ যাম আমি প্ৰথম ভেকেন্সি আপোনালোকৰ আজি দিনৰ আহিছে ভাৰত ফাইনান্সিয়েল ইনক্লুশন লিমিটেড এটা 100% সাবসিডিয়াৰি হয় ইন্ডাসইন বেংকৰ আৰু এসোসিয়েট এক্সিকিউটিভ প্ৰসেস ট্ৰেইনিংৰ ভেকেন্সি এটো খালি গ্ৰেজুৱেচন কৰা হলে হল আৰু 1 ইয়াৰ এটা খালি বেংকত কাম কৰা অভিজ্ঞতা বা মাইক্ৰো ফাইনান্স বেংকত কাম কৰা অভিজ্ঞতা লাগিব স্যালাৰি নেগোচিয়েবল হ'ব পোস্টিং হ'ব অসমতে ল্যাঙ্গুৱেজ জানিব লাগিব আপোনালোকৰ এছামিজ ইংলিশ আৰু হিন্দী বেংগলী জানিলে ভাল নাজানিলে কথা নাই ব্ৰেকেটত দি থৈ দিছে ইমেইল আইডি দিয়া আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব নাপাৰিব আৰু যাৰ অভিজ্ঞতা নাই আবেদন যাতে নকৰে নাই নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে পল্লৱী মটৰছ যোনটো আপোনালোকে থাম্বনেইলত দেখা পাইছে এইটো এটা লিডিং ডিলাৰ হয় মাৰুতি সুজুকি এইটো মাৰুতি সুজুকি ভেকেন্সি আপোনালোকৰ আহিছে ভাঙাঘৰ আপোনালোকৰ ডনাৰ প্লেনেটৰ ওচৰত আছে শোৰুম হস্তি ৰিসেপশনিষ্টৰ ভেকেন্সি এটা ভেকেন্সি আছে স্যালাৰি আপ টু 13000 নেগোচিয়েবল বেসড অন এক্সপেৰিয়েন্স আপ টু 30 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰিব ফিমেল কেণ্ডিডেট আবেদন কৰিব পাৰিব এটা মেলে এপ্লাই কৰিব নোৱাৰে খালি 12 পাস বা এভৱ 12 পাস বা গ্ৰেজুৱেচন হলে হল আৰু ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স বট কেন এপ্লাই ফ্ৰেছাৰ্ছৰ এক্সপেৰিয়েন্সক সবে পাৰিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব এটা মেনশন কৰি দিয়া আছে ক্লিয়াৰলি যে ফ্ৰেছাৰ্ছক পাৰিব 12 পাস ফ্ৰেছাৰ্ছ হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু ফিমেল হ'ব লাগিব মেলে যাতে আবেদন নকৰে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কাৰণে যাব পাৰে 15 পৰা 17 তাৰিখলৈ কন্টাক্ট নম্বৰ দিয়া আছে 11টা বজাৰ পৰা 1টা বজালৈ ইন্টাৰভিউ হ'ব আৰু যাক অৰিজিনাল জব এডভাৰটাইজমেন্টবোৰ লাগে অসম জব ফ্ৰী নেটৱৰ্ক ফলো কৰি থব আৰু এইটো চেনেল চালে সাফিসিয়েন্ট বেলেগ চেনেল চাবলৈ দৰকাৰ নাই যেহেতু বেলেগ চেনেল এইটো চেনেলৰ পৰা কপি কৰে আৰু ৰাতিপুৱা মই সদায় চেষ্টা কৰো 8:40 মানত ভিডিওটো দিবলৈ হেতু মানে 8:40 বা 8:50 মানত ভিডিওটো চাবলৈ চেষ্টা কৰক আৰু সবতকৈ ফাষ্ট এপ্লাই কৰিবলৈ চেষ্টা কৰক তেতিয়া সিলেক্ট হোৱা চান্সটো বাঢ়ি যায় নেভিগেন্সিলৈ যাম নেভিগেন্সি মন্ত্ৰা ই বাইকছৰ পৰা ভেকেন্সি সেলছ টিমৰ কাৰণে ভেকেন্সি এইটো এটা লিডিং ইলেক্ট্ৰিক টু হুইলাৰ কোম্পানী হয় মেনুফেকচাৰিং কোম্পানী ফুল টাইম সেলছ মেনেজাৰ ভেকেন্সি আৰু সেলছ মেনেজাৰজন ৰেসপন্সিবল হ'ব সেলছ টিমটো মেনেজ কৰা সেটিং কৰিব লাগিব সেলছ টাৰ্গেট ডেভেলপ আৰু ইমপ্লিমেন্ট কৰিব লাগিব সেলছ ষ্ট্ৰেটেজিজবোৰ আৰু ৰেসপন্সিবল হ'ব বিল্ডিং আৰু মেইনটেইনিং ৰিলেচন উইথ ক্লায়েন্ট আৰু কন্ডাক্ট মাৰ্কেট ৰিসাৰ্চ এইবোৰ কৰিব লাগিব আৰু কোৱালিফিকেশন সেলছ আৰু বিজনেস ডেভেলপমেন্ট স্কিল হ'ব লাগিব এক্সিলেন্ট কমিউনিকেশন আৰু নেগোচিয়েবল স্কিল হ'ব লাগিব ষ্ট্ৰং লিডাৰশিপ আৰু টিম মেনেজমেন্ট এবিলিটিজ হ'ব লাগিব সো এইটো কাৰণে লোকেশনখিনি চাই ল'ব পাৰে কোৱালিফিকেশন আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী ইন বিজনেস এডমিনিষ্ট্ৰেচন মাৰ্কেটিং অৰ ৰিলেটেড ফিল্ড অৰ্থাৎ বিবিএ কৰা হ'ব লাগিব ব্যাচেলৰ বিজনেস এডমিনিষ্ট্ৰেচন অসমৰ ভেকেন্সি আছে আপোনালোকৰ আৰু বেলেগ ৰাজ্যৰ ভেকেন্সি আছে আপোনালোকৰ চাব পাৰে আন্ধ্ৰ প্ৰদেশ অৰুণাচল প্ৰদেশ সো চাব পাৰে বেলেগ ষ্টেটৰ ভেকেন্সি আছে ইমেইল আইডি দিয়া আছে 10 জুলাই ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে সায়েন্স টিচাৰৰ ভেকেন্সি কম্পিউটাৰ ফেকাল্টি আৰু অফিস এসিস্টেন্টৰ ভেকেন্সি এটা ৰেপুটেড স্কুলৰ পৰা ভেকেন্সি আৰু সায়েন্স টিচাৰৰ কাৰণে গ্ৰেজুৱেট সায়েন্সত কৰা হ'ব লাগিব মেজৰ থাকিব লাগিব কম্পিউটাৰ ফেকাল্টিৰ কাৰণে গ্ৰেজুৱেট প্লাস পিজিডিসি পোষ্ট গ্ৰেজুৱেচন অফ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বা বিসিএ
MCA কৰা হ'লে হ'ব আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সো ইমেইল আইডি দি আছে 11 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সি এটা ব্লাড বেংক টেকনিচিয়ানৰ ভেকেন্সি 2 বছৰ অভিজ্ঞতা থকা আৰু এটা মাৰ্কেটিং মেনেজাৰ ভেকেন্সি কোৱালিফিকেশ্যন MBA ইন মাৰ্কেটিং আৰু 5 বছৰ অভিজ্ঞতা লাগিব মাল্টি স্পেচিয়েলিটি হস্পিটেল বঙাইগাঁৱত পোষ্টিং হ'ব আৰু হস্পিটেলখনৰ নাম হ'ল লোৱাৰ আছাম হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ বঙাইগাঁও ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে এপ্লাই কৰিব পাৰে ভেকেন্সি সুমিত গ্ৰীণ ভিলেজ ৰিসৰ্ট আৰু স্পা কাজিৰঙা সিনিয়ৰ কেপ্টেইন ৰেষ্টুৰেণ্ট মেনেজাৰ আৰু আপোনালোকৰ কাজিৰঙা আসামৰ ভেকেন্সি লোকেশ্যন ডিপেণ্ড আপোনালোকৰ চেলাৰী ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চ ইমেইল আইডি দি আছে 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সিলৈ যাম ভেকেন্সি এছিষ্টেণ্ট মেনেজাৰ ক্ৰেডিটৰ কাৰণে ফৰ লোকেশ্যন অফ গুৱাহাটী তেজপুৰ আৰু মংগলদৈ ইমেইলে জইনিং কৰিব পাৰিব লাগিব এক্সপিৰিয়েঞ্চ 2+ ইয়াৰ্ছ ইন নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন বা আপোনালোকৰ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন বেংকিং আৰু নলেজ হ'ব লাগিব ৰিটেইলত প্ৰডাক্টৰ হোম লোন এক্সেট্ৰা আৰু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইমেইল আইডি দি আছে 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সিলৈ যাম ভেকেন্সি এটা আউটৰিচ ৱৰ্কাৰ ভেকেন্সি ফৰ TI প্ৰজেক্ট ছাপৰ্টেড বাই ASACS এট গুৱাহাটী কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন মানে কৰা হ'লে হ'ল যিকোনো ষ্ট্ৰীমৰ আৰ্টছ ছায়েন্স কমাৰ্চ মেনশ্যন কৰা নাই ইয়াতে আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব 10 জুলাইৰ ভিতৰত আবেদন কৰক কণ্টেক্ট নম্বৰ তলত দি আছে ইমেইল আইডিও দিয়া আছে ভেকেন্সিলৈ যাম ভেকেন্সি আপোনালোকৰ চিভিল ডিপ্ল'মা হোল্ডাৰ ভেকেন্সি অটোকেড নলেজ থকা ফৰ অফিচ আৰু ফিল্ড ৱৰ্ক ফৰ এ কনচালটেন্সি ফাৰ্ম এট গুৱাহাটী ইমেইল আইডি দি আছে 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সিলৈ যাম ভেকেন্সি কেণ্ডিডেট ৰিকোৱাৰ্ড আছে কলিং আৰু মেনেজিং চেলছ লিডৰ কাৰণে আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৱৰ্ড এক্সেল মেণ্ডেটৰী আৰু চেলাৰী আপ টু 13,000 পাব কোনো ফিজ দিব দৰকাৰ নাই ইমেইল আইডি দি আছে তলত এপ্লাই কৰিব পাৰে 10 জুলাইৰ ভিতৰত কোৱালিফিকেশ্যন খালি এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ লাগিব পাৰে ভেকেন্সি নেজন কোম্পানী ভেকেন্সি নেজন ইণ্ডাষ্ট্ৰী তেজপুৰৰ ভেকেন্সি চেলছ কোঅৰ্ডিনেটৰ ভেকেন্সি এইটো কাৰণে 3.5 ইয়াৰ্ছ চেলছ কোঅৰ্ডিনেটৰ কাম কৰা অভিজ্ঞতা লাগিব ইণ্ডাষ্ট্ৰী হয় এইটো এটা FMCG চেলাৰী নেগচিয়েবল অন কাৰেণ্ট CTC আৰু কেণ্ডিডেট বিচৰা হৈছে ভাল এটা FMCG বেকগ্ৰাউণ্ড থকা প্ৰেফাৰেঞ্চ দিব যদি জইনিং কৰিব পাৰে ইমিডিয়েটলি আৰু ৰেছপন্সিবল হ'ব লাগিব ট্ৰেকিং আৰু এনালাইজিং ডাটা অন এৰিয়া ৱাইজ বেচিছ জেনেৰেটিং কৰিব লাগিব ডিটেইল ৰিপৰ্ট অন আৱাৰ চেলছ টিম পাৰফৰ্মেঞ্চ সেইখিনি পঢ়ি ল'ব পাৰে জেনেৰেটিং কৰিব লাগিব ৰেগুলাৰ ৰিপৰ্ট অন চেলছ পাৰফৰ্মেঞ্চ অফ এমপ্লয় আৰু ক্ৰিয়েট কৰিব লাগিব মেনেজ কৰিব লাগিব ডেইলি চেলছ ৰিপৰ্টবোৰ আৰু টাইমলি কমপ্লিট কৰিব লাগিব এছাইন আৰু মেনেজ যোনবোৰ কৰিব লাগে সেইবোৰ ডিপ আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব অসম আৰু ইজ ডাইভাৰ্চিটিজ ইজ ভাইটেল ফৰ দিছ ৰ'ল চ' এটা ইম্পৰ্টেণ্ট ৰ'ল চ' ইমেইল আইডি দিয়া আছে আৰু 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যে সিহঁতৰ এটা হেল্প হৈছে আজিলৈ মানে কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যন সুধিব পাৰে মোক যদি কিবা পাৰ্চনেলি মেছেজ কৰিব খোজে ইনষ্টাগ্ৰামত সুধিব পাৰে আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব